কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালে থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ বটদ্ৰবাৰ আপত্তি নাই একদম আপত্তি নাই এইটো মাজৰ ডেফিনিশনটো তেতিয়ালে সংশোধন কৰি দিও মানে ডেফিনিশন ইজ ফৰ দি এন্টায়াৰ ৰেগুলেশন মানে হাউসত আপোনালোকে কোৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীৰ কথা ক'লে উঠি দিব এইটো আমাৰ একো নাই ইটিলে হেলথি ডিসকাশন আমি ৰিজলিউশন লোৱা আছে ইটি যে আপুনি যেতিয়া কৈ আছিলে আপুনি কৈ থাকোতে মোৰ আপুনি কৈ থাকোতে মোৰ ক'ব মন গৈ আছিল কিন্তু মই ধৈৰ্য ধৰিছো কাৰণ আমি মেচিউৰড হৈ গলো উই আৰ এবাউট টু বি 60 ইয়াৰ্স আমি কিয় লৰা ধেমালি কৰি থাকো থাকক এটা এজনে টেবুলত উঠি নৃত্য কৰি থৈ গল এজনে এইবিলাক এনেকে এখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ গতিকে এটা সিস্টেমত চলু মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই মইতো সব কথাৰ উত্তৰ দিম বুলিয়ে কৈছো যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জিয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম তাৰমানে ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট মুছলিম ইট ইজ ফৰ এভৰিবডি আমি এইটো কৰিব খুজিছো যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালে থাকে বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে বৰপেটা সত্ৰৰ আশে-পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে কিন্তু এইটো নহয় যে চেয়াৰম্যান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব ইয়াতে কোনো ডিসক্ৰিমিনেশনে নাই নো কাষ্ট ক্ৰিড অৰ্থাৎ এক্সেপ্ট দা স্থানীয় মানুহ আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰো পীযুষ হাজৰিকাও যাব নোৱাৰে চেয়াৰম্যান আলীও যাব নোৱাৰে ওয়াজেদ আলীও যাব নোৱাৰে তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল এতিয়া আমি কিয় যাব বিচাৰিছো নাই যদি এইটো নাই আৰু নাই ডেফিনেশন ইজ এপ্লিকেবল ফৰ দি হোল মহোদয় ইয়াত লিখা আছে সেকশন 3 মই পঢ়িছো সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স sir that is chapter 12 my chapter 12 we have brought amendment regarding section 3 of the regulation একে কথা এই definition to গুটেই ৰেগুলেশনৰ কাৰণে এপ্লিকেবল section 3 টো আপোনালোকে পঢ়িলক একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক section 3 একদম মই কৈ দিছো একো তাতে মই নতুন কৈ এখন দিয়ক না অৰিজিনাল বিলখন দিয়ক না ভাই দিয়ক একোটাই তাত নতুন কথা একো লিখা নাই মই যিখিনি কথা ইয়াত হল সেকশন 1 এমেন্ডমেন্ট 2 ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন্স দা ইনষ্টিটিউট একফালৰ পৰা পঢ়ক ইমান অধৈৰ্য কিয় হ'ব লাগে মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কি হয় মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য আপোনালোকে ইমান অধৈৰ্য কিয় হয় ধৈৰ্য ধৰি কোনো অসুবিধা নাই আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দা ইনষ্টিটিউশন বিল্ডিং আৰ্টিফেক্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশন হেভিং আৰ্কিঅলজিক্যাল হিষ্টৰিক্যাল এণ্ড এস্থেটিক অৰ কালচাৰেল সিগনিফিকেন্স which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা
ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, আউনীআটী সত্ৰ, এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছোঁ। লৈ তাৰপিছত আমি কি কৈছোঁ, টেৰিটৰী অফ আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ এ জিঅ'গ্ৰাফিকেল এৰিয়া উইদিন এ ৰেডিয়াছ অফ 5 কিলোমিটাৰ। তাৰমানে বৰপেটা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জেগা লৈছোঁ, বৰদোৱা সত্ৰৰ আমি মাত্ৰ 5 কিলোমিটাৰ জেগা লৈছোঁ, কামাখ্যা মন্দিৰৰ মাত্ৰ 5 কিলোমিটাৰৰ জেগা লৈছোঁ। নেক্সট কৈছোঁ, অৰিজিনেল ইনহেবিটেণ্ট মিনছ এ পাৰ্চন হু হেভ বিন লিভিং ইন ডেট এৰিয়া এলং উইথ হিজ ফেমিলি ফৰ 3 জেনেৰেশ্যন আপ টু 2006, 1 জেনেৰেশ্যন মিনছ এ পিৰিয়ড অফ 25 years। ইয়াৰ গোটেই মিনিংটো কি হ'ল? মিনিংটো হ'ল যে কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক ম্যাদী পট্টালৈ জয় বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয়, যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই, সেইটো এক্টত লিখা আছে। খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম, ইমান এটা চিম্পল থিং। বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ? বটদ্ৰৱাত আপত্তি নাই, একদম আপত্তি নাই। আকৌ এইটো মাজত ডেফিনিশ্যনটো তেতিয়াই সংশোধন কৰি দিয়ক। মানে ডেফিনিশ্যন ইজ ফৰ দি এণ্টায়াৰ ৰেগুলেশ্যন। মানে হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব, এইটো আমাৰ একো নাই। হেল্থি ডিছকাশ্যন, আমি ৰিজলিউশ্যন লোৱা আছে। ইটি যে আপুনি যেতিয়া কৈ আছিলে, আপুনি কৈ থাকোঁতে মোৰ আপুনি কৈ থাকোঁতে মোৰ ক'ব মন গৈ আছিল, কিন্তু মই ধৈৰ্য ধৰিছোঁ, কাৰণ আমি মেচিউৰ্ড হৈ গ'লোঁ। উই আৰ এবাউট টু বি 60 years। আমি কিয় ল'ৰা ধেমালি কৰি থাকোঁ? থাকক, এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ। এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ। এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দুৰ ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই। হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয়, 5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি ম্যাদী পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এতিয়া